আমাৰ বিদ্যালয়ৰ সন্মুখত স্কুল বহাৰ লগে লগে যথেষ্ট ছাত্ৰ ছাত্ৰীৰ ভিৰ হয়। যিহেতু আমাৰ স্কুলখন ৰূপহী অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ এটা উল্লেখযোগ্য শিক্ষা অনুষ্ঠান, গতিকে ইয়াত যথেষ্ট ল'ৰা ছোৱালী আছে, প্ৰায় 1200ৰো অধিক। গতিকে এই ছাত্ৰ ছাত্ৰীসকল অহাৰ সময়তে এনেকুৱা ধৰণে যান জঁট হয়, মানে ছাত্ৰ ছাত্ৰীসকলে স্কুলত সোমাব নোৱাৰে বা বিভিন্ন সময়ত বহু শিক্ষক আহি পেলাই ৰৈ থাকিব লগা হয় গাড়ীৰ কাৰণে। গতিকে বিভিন্ন ধৰণৰ জীয়াতু ভুগিবলগীয়া হয় শিক্ষক ছাত্ৰ ছাত্ৰীসকলে। গতিকে সেই উদ্দেশ্য ৰাখি পেলাই আমি ৰূপহী থানাত এখন দৰখাস্ত দিছোঁ। এই যিটো সমস্যা, এই সমস্যাটো যাতে সমাধানৰ কাৰণে পদক্ষেপ লয়। লগে লগে আমি থিৰাং কৰিছোঁ যে আমি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয়কো এখন দৰখাস্ত দিম, লগতে জিলা পৰিবহণ বিষয়াকো মানে থিৰাং কৰিছোঁ যে অতি সোনকালে আমি তেখেতলৈকে প্ৰেৰণ কৰিম। গতিকে আমাৰ এটাই দাবী, যাতে সদৰ থানা ৰূপহী থানাই অতি সোনকালে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে বা আমাৰ স্কুলখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰে। যোৱাকালি দেখা পোৱা গৈছে এখন টমটমে খুন্দিয়াই পেলাই তাইক অচেতন কৰি পেলাইছিলে। আমি ৰূপহী হস্পিতাললৈ লৈ গৈছিলোঁ। যোৱাৰ পাছতে ডক্টৰে মানে তাইৰ অৱস্থা অলপ সংকট বুলিয়ে কৈছিলে, আৰু লগে লগে মহখুলি হস্পিতাললৈ লৈ গ'লোঁ। কিন্তু বৰ্তমানে এতিয়া ছোৱালীজনী সুস্থ হৈ আহিছে। গতিকে এনেকুৱা ধৰণৰ যাতে ঘটনা নঘটক, তাৰ উদ্দেশ্যে আমি এই পদক্ষেপটো লৈছোঁ। এইটো কি অবৈধ ষ্টেণ্ড হৈছে, কিন্তু এতিয়ালৈকে সেইটো মানে ফলপ্ৰসূ হোৱা নাই। গতিকে আমি দাবী কৰিম যাতে অতি সোনকালে এই অবৈধভাৱে নিশ্চয় আমি বিভাগীয় কৰ্তৃপক্ষকো অৱগত কৰাইছোঁ। মইতো প্ৰায় 1.5 মাহমান হৈছে মই দায়িত্বভাৰ লোৱা। ইয়াৰ আগৰ আমাৰ অধ্যক্ষ মহোদয়েও যথেষ্টভাৱে এই দিশত মানে গুৰুত্ব দিছিলে, কিন্তু ফলপ্ৰসূ হ'ব পৰা নাই। কাৰ নেতৃত্বত এনেকে অবৈধ হিচাপে সেই কথাটো আমি এতিয়াও ক'ব নোৱাৰো, কাৰণ কাৰ নেতৃত্বত এই হেৰিটো চলি আছে। কিন্তু আমি এটাই দাবী জনাম যাতে অতি সোনকালে এইটো নাইকিয়া হয়। আমাৰ বিদ্যালয়ৰ সন্মুখত স্কুল বহাৰ লগে লগে যথেষ্ট ছাত্ৰ ছাত্ৰীৰ ভিৰ হয়। যিহেতু আমাৰ স্কুলখন ৰূপহী অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ এটা উল্লেখযোগ্য শিক্ষা অনুষ্ঠান, গতিকে ইয়াত যথেষ্ট ল'ৰা ছোৱালী আছে, প্ৰায় 1200ৰো অধিক। গতিকে এই ছাত্ৰ ছাত্ৰীসকল অহাৰ সময়তে এনেকুৱা ধৰণে যান জঁট হয়, মানে ছাত্ৰ ছাত্ৰীসকলে স্কুলত সোমাব নোৱাৰে বা বিভিন্ন সময়ত বহু শিক্ষক আহি পেলাই ৰৈ থাকিব লগা হয় গাড়ীৰ কাৰণে। গতিকে বিভিন্ন ধৰণৰ জীয়াতু ভুগিবলগীয়া হয় শিক্ষক ছাত্ৰ ছাত্ৰীসকলে। গতিকে সেই উদ্দেশ্য ৰাখি পেলাই আমি ৰূপহী থানাত এখন দৰখাস্ত দিছোঁ। এই যিটো সমস্যা, এই সমস্যাটো যাতে সমাধানৰ কাৰণে পদক্ষেপ লয়। লগে লগে আমি থিৰাং কৰিছোঁ যে আমি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয়কো এখন দৰখাস্ত দিম, লগতে জিলা পৰিবহণ বিষয়াকো মানে থিৰাং কৰিছোঁ যে অতি সোনকালে আমি তেখেতলৈকে প্ৰেৰণ কৰিম। গতিকে আমাৰ এটাই দাবী, যাতে সদৰ থানা ৰূপহী থানাই অতি সোনকালে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে বা আমাৰ স্কুলখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰে। যোৱাকালি দেখা পোৱা গৈছে এখন টমটমে খুন্দিয়াই পেলাই তাইক অচেতন কৰি পেলাইছিলে। আমি ৰূপহী হস্পিতাললৈ লৈ গৈছিলোঁ। যোৱাৰ পাছতে ডক্টৰে মানে তাইৰ অৱস্থা অলপ সংকট বুলিয়ে কৈছিলে, আৰু লগে লগে মহখুলি হস্পিতাললৈ লৈ গ'লোঁ। কিন্তু বৰ্তমানে এতিয়া ছোৱালীজনী সুস্থ হৈ আহিছে। গতিকে এনেকুৱা ধৰণৰ যাতে ঘটনা নঘটক, তাৰ উদ্দেশ্যে আমি এই পদক্ষেপটো লৈছোঁ। এইটো কি অবৈধ ষ্টেণ্ড হৈছে, কিন্তু এতিয়ালৈকে সেইটো মানে ফলপ্ৰসূ হোৱা নাই। গতিকে আমি দাবী কৰিম যাতে অতি সোনকালে এই অবৈধভাৱে নিশ্চয় আমি বিভাগীয় কৰ্তৃপক্ষকো অৱগত কৰাইছোঁ। মইতো প্ৰায় 1.5 মাহমান হৈছে মই দায়িত্বভাৰ লোৱা। ইয়াৰ আগৰ আমাৰ অধ্যক্ষ মহোদয়েও যথেষ্টভাৱে এই দিশত মানে গুৰুত্ব দিছিলে, কিন্তু ফলপ্ৰসূ হ'ব পৰা নাই। কাৰ নেতৃত্বত এনেকে অবৈধ হিচাপে সেই কথাটো আমি এতিয়াও ক'ব নোৱাৰো, কাৰণ কাৰ নেতৃত্বত এই হেৰিটো চলি আছে। কিন্তু আমি এটাই দাবী জনাম যাতে অতি